এডুকেশ্যন টিকি এছাম চলা সকলোকে স্বাগতম জনাইছোঁ। শিক্ষা বিভাগলৈ এটা বিভিন্ন খবৰ যিহেতু মই আপলোড কৰোঁ শিক্ষা বিভাগৰ, আৰু এটা গুৰুত্বপূৰ্ণ খবৰ কেইটামান মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এটা ঘোষণা কৰিছে যে আমাৰ যিখিনি আপডেট অন GT and PGT recruitment after completing the current verification process, there will be a second list for verification subject to availability of vacancy against advertised post. GT PGTৰ যিহেতু আমাৰ লিষ্ট প্ৰকাশ কৰিছিল, এতিয়া ছেকেণ্ড আৰু এখন তাৰমানে ভেৰিফিকেশ্যন ছেকেণ্ড লিষ্ট ওলাব ভেৰিফিকেশ্যনৰ কাৰণে। ইয়াতে কৈছে যে DT আৰু PGT নিযুক্তিৰ আপডেট বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব। এটা গুড নিউজ, কাৰণ বহুতে যিহেতু দাবী কৰি আছিল যে আমাক এখন ছেকেণ্ড মেৰিট লিষ্ট লাগে, ছেকেণ্ড লিষ্ট এখন ওলাব লাগে। গতিকে ছেকেণ্ড লিষ্টটো ওলাব ভেৰিফিকেশ্যনৰ কাৰণে। নিউজটো সকলোৱে শ্বেয়াৰ কৰি দিয়ক, বহুত ইম্পৰ্টেণ্ট নিউজ হয়, আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। ইয়াতে আপোনালোকে যিটো আমাৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ টুইটাৰ বা ফেচবুকত গ'লেও গম পাব যে তেওঁ এই পোষ্টটো দিছে, আৰু এই পোষ্ট একেবাৰে সত্য হয়, অফিচিয়েল পোষ্ট হয়। আপোনালোকে নিজে চেক কৰি চাব পাৰে এবাৰ। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ, থেংক ইউ।